নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ডিচেম্বৰ। লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 19 নম্বৰ কিস্তি 4,000 কোটি টকা। কোনবোৰ কৃষকে টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 2,000 কোটি টকা। তাৰ বাবে সকলো মহিলাৰ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। এতিয়া মহিলাসকলে বেংকত যাওক, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, অনলাইনৰ মাধ্যমতে আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোনবোৰ কৃষকে টকা নাপাব, 19 নম্বৰ কিস্তি কোনবোৰ কৃষকে নাপাব, ইয়াক লৈ চৰকাৰে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰৰ পৰা 2জন বা 3জন ব্যক্তিয়ে পিএম কিষাণৰ বাবে আবেদন কৰিছে বা টকা পাই আছে, তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে টকাটো লাভ কৰিব, বাকী ব্যক্তিসকলৰ নাম কৰ্তন কৰা হ'ব। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। যদি বেলেগৰ খেতি মাটি লৈ আপুনি পিএম কিষাণৰ বাবে আবেদন কৰিছে বা আপুনি বাৰী মাটিৰ নথি পত্ৰ দি পিএম কিষাণৰ বাবে আবেদন কৰিছে, তেনে ক্ষেত্ৰত আপুনি টকা নাপাব। আপোনাৰ শালি মাটি থাকিব লাগিব। লগতে আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি কৰাটো বাধ্যতামূলক। ইকেৱাইচি আৰু ভূমি পৰীক্ষণ নকৰা কৃষকে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধনক লৈ কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে। লগতে পিএম কিষাণৰ 19 নম্বৰ কিস্তি পোৱাৰ আগতে প্ৰতিজন কৃষকে কৰিব লাগিব ইকেৱাইচি, লেণ্ড শ্বেয়াৰিং আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক, নহ'লে আপুনি পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নাপাব। যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই, সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তিৰ লগত সোমাই দিব 4,000 কোটি টকা। যদি আপুনি এজন কৃষক, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লেণ্ড শ্বেয়াৰিং, পিএম কিষাণৰ ইকেৱাইচিৰ লগতে আধাৰ লগত বেংক একাউণ্ট লিংক কৰক, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। আপুনি পিএম কিষাণৰ টকা নাপাব আৰু অহা মাহতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। অসম বিধানসভালৈ বিজেপিয়ে আনিলে বাংলাদেশী হিন্দুক, কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। বিজেপিয়ে বিধানসভালৈ আনিলে নেকি বাংলাদেশী হিন্দুক। বাংলাদেশী হিন্দুক টিকট দি নিৰ্বাচন জিকিলে বিজেপিয়ে। ধলাই সমষ্টিৰ বিজেপিৰ বিধায়কৰ 1986 চনত অসমলৈ অহা বুলি মন্তব্য কৰিছে। বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে। অসমত বহু হিন্দু বাংলাদেশীক সোমাই ৰাখিছে চৰকাৰখনে। কাৰ জৰিয়তে 8জনহে নাগৰিকত্ব পাইছে বুলি কয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 8জন নহয়, ধলাৰ বিধায়কৰ দৰে হিন্দু বাংলাদেশীৰে ভৰি পৰিছে অসম। বিজেপিয়ে বিধানসভালৈ আনিলে বাংলাদেশী হিন্দুক। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ অখিল গগৈয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনমৰি আয়ৰ তালিকাৰ শেষৰ ফালে অসম, কিয়নো স্মাৰ্ট মিটাৰ সংযোগত শীৰ্ষ অসম। কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে স্মাৰ্ট মিটাৰক লৈ। স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতে শীৰ্ষত অসম। নৱেম্বৰ মাহতে অসমত স্থাপন কৰা হৈছে 23,30,073টা স্মাৰ্ট মিটাৰ। ৰাজ্যসভাত কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে তথ্য। 23,30,073টা স্মাৰ্ট মিটাৰৰ ভিতৰত গ্ৰাম অঞ্চলত 18,27,194টা স্মাৰ্ট মিটাৰ লগাও হৈছে আৰু নগৰ অঞ্চলত সংযোগ কৰা হৈছে 46,294টা স্মাৰ্ট মিটাৰ। মোদীৰ গৃহ ৰাজ্য গুজৰাটত সংযোগ কৰা হৈছে মাত্ৰ 2,50,025টা স্মাৰ্ট মিটাৰ। আনফালে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ সংযোগত 4,15,133টা স্মাৰ্ট মিটাৰ লগোৱা হৈছে। তামিলনাডুত সংযোগ কৰা হৈছে 580টা স্মাৰ্ট মিটাৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ গম পাই গ'লে আচলতে ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ যিখন ভয়ংকৰ অভিযান আৰম্ভ হৈছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব। লগতে স্মাৰ্ট মিটাৰ যদি আপোনাৰ ঘৰত আছে, বিদ্যুৎ বিল কিমানকৈ আহে, আগতকৈ বেছি আহে নে কমকৈ আহে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উচ্চাতিস্থলত আমচু AI ইউডিএফৰ সংঘাত।
দলগাঁৱৰ বেছিমাৰী উচ্ছেদস্থলীত উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমছু আৰু এআইইউডিএফৰ সমৰ্থকৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ দেখা দিলে। দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। আমছুৰ অভিযোগৰ ভিত্তিত চলিছিল উচ্ছেদ অভিযান। 88খন ব্যৱসায়িক প্ৰতিষ্ঠানত চলাইছিল উচ্ছেদ। আমছুৰ লাভৰ বাবে এই উচ্ছেদ চলিছে বুলি দাবী কৰিছে এআইইউডিএফে আৰু এই অভিযোগক কেন্দ্ৰ কৰি উচ্ছেদস্থলীত আমছু আৰু এআইইউডিএফৰ মাজত সংঘাত। দলগাঁৱৰ বেছিমাৰী দৈপাম সংযোগে পথত প্ৰশাসনে চলাইছে বৃহৎ অভিযান। হয় বন্ধু বান্ধৱীসকল, উচ্ছেদ অভিযানক লৈ আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈৰ। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈৰ হুংকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈৰ। মণিপুৰৰ সাম্প্ৰদায়িক পৰিস্থিতিক লৈ উত্তাল সংসদ। মণিপুৰৰ বিষয়ক লৈ বিজেপিলৈ মুকলি প্ৰশ্ন গৌৰৱ গগৈৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সদনত গৰ্জন গৌৰৱ গগৈৰ। হয় বন্ধু বান্ধৱীসকল, মণিপুৰত ভয়ংকৰ পৰিস্থিতিৰ দেখা দিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? কিন্তু চৰকাৰে বহি থকাৰ মাজতে গৌৰৱ গগৈয়ে সদনত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ বা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, শীঘ্ৰেই লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ত পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000কৈ টকা। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এই ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰত্যেকজন যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিৰ প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 15,000কৈ টকা। যিসকল ব্যক্তি এতিয়ালৈকে আবেদন কৰা নাই সেইসকল ব্যক্তি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আত্মসহায়ক মহিলাই লাভ কৰিব 10,000কৈ টকা। ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনতে চৰকাৰে সোমাই দিব আপোনাৰ বেংক একাউণ্টত টকা, আৰু তাৰ আগে কৰিব লাগিব আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি নাপাব আত্মসহায়ক 10,000কৈ টকা। আত্মসহায়ক মহিলাৰ সদস্যৰ একাউণ্টত সোমাব ধনৰাশি। 40 লাখ মহিলাই কৰিছিল আবেদন। যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চলি আছে ভেৰিফিকেশ্যনৰ কামসমূহ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত লাভ কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী 1 তাৰিখত লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা, আৰু 10,000 টকা আগবঢ়োৱা হ'ব অকল মহিলাসকলক। বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ডাঙৰ ঘোষণা। লগতে প্ৰত্যেকজন মহিলাই টকা পোৱাৰ আগতে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি আত্মসহায়ক 10,000কৈ টকা নাপাব। যদি আপুনি ফৰ্মটো ফিল আপ কৰিছে তেনে ক্ষেত্ৰত এতিয়া আপুনি বেংকত যাওক। বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। কেৱল ইয়াৰ নহয়, DBT আৰু NPCI লিংক কৰিব লাগিব। এই দুটা কাম নকৰিলে আপুনি গোটৰ 10,000কৈ টকা নাপাব। কেৱল ইয়াৰ নহয়, অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আহি গ'ল অৰুণোদয় 3.0। 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে চলিব অৰুণোদয়ৰ সপ্তাহ। নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। এই অৰুণোদয় সপ্তাহতে হ'ব হিতাধিকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া। 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। গাঁও সভাত গৈ অৰুণোদয়ৰ বাবে কৰিব লাগিব আবেদন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা। অৰুণোদয় লাভ কৰিবলৈ হ'লে যোগাযোগ কৰক এতিয়াই। হয় বন্ধু বান্ধৱীসকল, যোগদান কৰিব লাগিব গাঁও সভাত। কেবিনেট বৈঠকৰ অন্তত এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.